বন্ধুসকল চাওক ভেন্দি কেনেকৈ লগাব লাগে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। চাব পাৰিছে আমাৰ খাৰুপেটীয়াৰ খেতিয়কে কিমান স্পীডত গুটিবিলাক লগাই যায় ভেন্দি গুটি। অলৰেডি 3 কঠা মাটি আছে। এই চাওক মজা। কিমান ধুনীয়াকৈ লগাই আছে চাব পাৰিছে। কি ভেন্দি লগাই আছে? কি ভেন্দি? राधिका। হা? राधिका। राधिका। প্ৰথমতে আপোনালোকে কি কৰিব, এই চাব পাৰিছে 1.5 ফুট দূৰে দূৰে এটাকৈ আঁচ টানি ল'ব। চাব পাৰিছে কিমান ধুনীয়াকৈ আঁচ টানি লৈছে। 1.5 ফুট দূৰে দূৰে আঁচ টানি লৈ তাৰপিছত এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব 8 ইঞ্চি 9 ইঞ্চি ঊৰ্ধ্বত 10 ইঞ্চি এনেকৈ ৰাখি যদি আপোনালোকে লগায় আপোনালোকৰ ফলন বেছি হ'ব, লাগন বেছি দিব। তাৰমানে এয়া চাওক হাতৰ মুঠিত লৈ ল'লে এটা এটাকৈ গুটিত দি থৈ গৈ আছে। ৰাধিকা ভেন্দি। কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। যদি এতিয়াও মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। বৰ্তমান এপ্ৰিল মাহ, এইটো সময়ত আপোনালোকে গুটি দিলে ৰাধিকা দিব পাৰিব। ৰাধিকা ভেন্দিটো বেয়া নহয়, ভাল আছে। কিন্তু কথা হ'ল আমি খেতিত যদি খাদ্য নিদিওঁ, গোবৰ সাৰ বেছিকৈ নখটাওঁ, ৰাসায়নিক সাৰ নিদিওঁ, তেনেহ'লে কিন্তু গছে আমাক ফলন নিদিয়ে। সেইকাৰণে আপোনালোকে কি কৰিব, খেতিত ফাৰ্ষ্ট টাইম আপোনালোকে গোবৰ সাৰটো অকণ বেছিকৈ খটাব, তেনেহ'লেহে আপোনালোকে গছৰ পৰা আশা কৰিব পাৰিব। প্ৰতি বিঘাত সুপাৰ ফসফেট 50 কিলো, তাৰপিছত ইউৰিয়া 15, DAP 15, পটাছ 10 কিলো দি ধুনীয়াকৈ হাল মাৰি ধুনীয়াকৈ কৰি তাৰপিছত আপোনালোকে লগাব। চাব পাৰিছে না? এডভেন্টা হাইব্রিড ভেন্দি রাধিকা। তো বহুত ভাল লাগন দিয়ে। বন্ধুসকল আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম। ধন্যবাদ।